গহপুৰত হেলেম আৰক্ষীৰ সফলতা বাইকসহ চোৰ আটক কৰিবলৈ সক্ষম হৈছে হেলেম আৰক্ষীয়ে। শুকুৰবাৰে নিশা মিছামাৰীত অনুষ্ঠিত হোৱা লিগাঙৰ লগত সংগতি থকা লিলেণ্ড অনুষ্ঠানৰ নিশাৰ যি সাংস্কৃতিক অনুষ্ঠান আছিলে সেই অনুষ্ঠানৰ পৰা দীঘলী পথাৰৰ সন্তোষ খৰকা নামৰ যুৱকজনৰ হিৰো স্প্লেণ্ডাৰ বাইকখন চুৰি হৈছিল আৰু তেখেতে পুৱাৰ ভাগত থানাত এজাহাৰ দাখিল কৰিছিল। পৰৱৰ্তী হেলেম আৰক্ষীয়ে অভিযান চলায়। হেলেম চাহ বাগিচাৰ 4 নং লাইনৰ পৰা বাইক চোৰ চাবিয়ান তপ্ন সহ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কালি আমাৰ মিছামাৰী চেণ্টাৰত ফাংচন চলি আছিলে, আলি আলি লিগাঙৰ ফাংচন। সেই চাবৰ কাৰণে মই ৰাতি গৈছিলোঁ নিজৰ বাইকখন লৈ। তো বাইক ৰাখি মই ফাংচন চালোঁ। 12:30লৈকে ফাংচনত বাইকখন তাতে থৈ চাই আছিলোঁ ফাংচন। তাৰপাছত আহি ঘৰলৈ যাম বুলি ফাংচন শেষ হোৱাৰ পাছত ঘৰলৈ যাম বুলি আহোঁতে বাইকখন ৰখা জেগাত নাই। তাৰপাছত মই বাইকখন ইফালে সিফালে চালোঁ আৰু চেণ্টাৰৰ ফালে ঘূৰি পকি চালোঁ, বাইকখন নাপালোঁ। তাৰ 3:30 চাৰে 3টালৈকে বাইকখন চালোঁ মই তাত চেণ্টাৰত বিচাৰি। তাৰপাছত ঘৰলৈ গ'লোঁ। ঘৰলৈ গৈ ৰাতিপুৱা 10টামানত গৈ আমাৰ মিছামাৰী হেলেম থানাত এজাহাৰ লিখিলোঁ। এজাহাৰ দি মই থানা লৈ থানা অচি ছাৰক মই জনাই ছাৰহঁতে বাইকখন চোৰটো ধৰা